2 নম্বৰ অংকটো যে A1/A2 B1/B2 আৰু C1/C2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰা। অলৰেডি মই এইখিনি কথা লিখিয়ে দিলোঁ। এতিয়া আমাক 1 নম্বৰত দিয়া আছে দুটা সমীকৰণ। 1 নম্বৰত কি দিয়া আছে 5x - 4y + 8 = 0 1 নম্বৰ আৰু 7x + 6y - 9 = 0 এটি 2 নম্বৰ সমীকৰণ। এই সমীকৰণটোৰ x আৰু y সহগবিলাকক লগতে ধ্ৰুৱকবিলাকক আমাৰ এই সমীকৰণটোৰ লগত তুলনা কৰিম। তাৰ x, y আৰু c চলক সহগ আৰু ধ্ৰুৱকক তুলনা কৰিলে আমি কি পাম A1 মানে 5 B1 মানে -4 C1 মানে 8 1 নম্বৰ সমীকৰণৰ পৰা পালোঁ। 2 নম্বৰ সমীকৰণৰ পৰা সহগবিলাকক তুলনা কৰিলে কি পাম A2 7 B2 6 আৰু C2 -9 A1/A2 ইয়াত লিখিলোঁ A1/A2 এই যে এইখিনি আমাক ৰিজাৰ্ভ কৈছে তুলনা কৰিব কৈছে A1/A2 মানে 5/7 A1 5 A2 7 5/7 B1/B2 এইটো B1/B2 গতিকে আমি কি পালোঁ B1 -4 B2 6 অৰ্থাৎ -4/6 ইয়াক আমি 2 দি কাটাকাটি কৰিলোঁ। 2 দি কাটাকাটি কৰিলে কি হ'ব এইটো বিয়োগ 2 হ'ব 4টো গুচি বিয়োগ 2 ইয়াত বিয়োগ আছে কাৰণে আৰু 6টো গুচি 3 হ'ব 2 3 গুণ 6 অৰ্থাৎ B1/B2 হ'ব -2/3 আৰু C1/C2 C1/C2 কি কৰিলোঁ আমি 8/9। এতিয়া ইয়াৰ মাজত কিবা সম্পৰ্ক আছে নেকি আমি চাই লওঁ। আমি যদি ভালদৰে চাওঁ দেখিম যে A1/A2 is not equal to B1/B2 এইটো হৈছে অৰ্থাৎ A1/A2 আছে 5/7 আৰু B1/B2 আছে -2/3 এই দুটাটো সমান নহয় কাৰণে এই কণ্ডিশ্যনটো ফুলফিল হৈছে আমাৰ A1/A2 is not equal to B1/B2 এই কণ্ডিশ্যনটো ফুলফিল হৈছে মানে ৰেখা দুডালে এটা বিন্দুত কাটিব। ৰেখা দুডালে ক'ত কাটিব এটা বিন্দুত কাটিব।